মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। তোমালোকৰ চৰাইদেউ ডিস্ট্ৰিক্টৰ ক্লাছ 9ৰ মেথছৰ হাফ হৈ যোৱা কেইটামান অতিৰিক্ত কোৱেশ্চন যিবিলাক তোমালোকৰ অতিৰিক্ত নহয় কোৱেশ্চন কেইটামান যিবিলাক তোমালোকৰ কমন পৰা নাই, যেনেকুৱা 54, 55 আৰু তোমালোকৰ 62 কোৱেশ্চনটো ৰামদেৱ প্ৰসাদে পঠাই দিছে। মই যেতিয়া এমচিকিউৰ ভিডিঅ' বনাইছিলো তেতিয়া কৈছিলো ৰমাৰিও, সৰি তাৰ কাৰণে একচুয়ালি রামদেব প্রসাদ। তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ লাগিলে তোমালোকে সলিউশন যদি লাগে তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰি দিবা। চাবা কোৱেশ্চনটো মই এইটো লিখি লৈছো। 54 নম্বৰ যিহতে চৰাইদেউৰ পৰা চাই আছা তেওঁলোকৰ 54 নম্বৰ কোৱেশ্চনটো, আৰু যিহতে বেলেগ ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে কোৱেশ্চনটো লিখি লবা। চাবা সলিউশনটো কি কেনেকৈ কৰিম। এইটোক তোমালোকৰ 47 দিয়া আছে, এইটোৰ মান কি হ'ব আমাক ওলাব দিছে। সলিউশনটো চাবা, এইটো আমি লিখি লম x ৰ পাৱাৰ 4 প্লাস 1/x ৰ পাৱাৰ 4 ইকুয়াল টু 47। ঠিক আছে, এতিয়া a প্লাস b হোল স্কয়ার ইকুয়াল টু কি লিখিব পাৰি যে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার, এটা আমি লিখিব পাৰো। চাবা a স্কয়ার আৰু b স্কয়ার আমি যদি ৰাখি দিও তেনেহলে আমি প্লাসৰ আছে এইটো সাইডত আনিলে তোমালোকে কি পাবা, মাইনাসত পাবা। ইকুয়াল টু হ'ব তোমালোকৰ a স্কয়ার প্লাস b স্কয়ার। সোয়া এইটো সাইডক আমি এইটো লিখিব পাৰো নে নাই, 2 আৰু 2 ইনটু কৰিলে 4, এইটো আহিব তোমালোকৰ নেক্সট। ইয়াক আমি এনেকৈ লিখিম। চাবা আমি কি লিখিব পাৰো, 1 ৰ ওপৰত স্কয়াৰ মানে 1 এ পাবা, এইটোক স্কয়াৰ কৰিলে 4 আহিব। তাৰ মানে এইটো ফৰ্মুলাত আহিল a প্লাস b। ইয়াতে তোমালোকৰ a ৰ লগত তুলনা কৰিলে কি পাবা যে এইটো হৈ আছে তোমালোকৰ x স্কয়াৰ মানে a হৈ আছে, আৰু b মানে হৈ আছে 1/x স্কয়াৰ হল ইয়াৰ ওপৰত স্কয়াৰ। নেক্সট মাইনাসৰ 2, a মানে কি হৈ আছে x স্কয়াৰ আৰু b মানে হৈ আছে 1/x স্কয়াৰ ইকুয়াল টু 47 হল। এতিয়া x স্কয়াৰ প্লাস 1/x স্কয়াৰ হোল স্কয়াৰ মাইনাস তোমালোকৰ কি হ'ব x স্কয়াৰ কেনসেল, 2 ইনটু 1 তোমালোকে 2 পাবা 47। এতিয়া x স্কয়াৰ প্লাস 1/x স্কয়াৰ হোল স্কয়াৰ, এই মাইনাসটো হোফালে লৈ গলে তোমালোকে প্লাস পাই যাবা, এইটো পাবা তোমালোকে 49। এইটো সাইডত চাবা x স্কয়াৰ প্লাস 1/x স্কয়াৰ, স্কয়াৰটো মই কি লিখিব পাৰো, ৰুট ওভাৰ কৰি দিব পাৰো। এতিয়া x স্কয়াৰ প্লাস 1/x স্কয়াৰ ইকুয়াল টু এইটো মানে কি পাবা 7 ইনটু 7, 49ক আমি 7 ইনটু 7 লিখিব পাৰো, তাৰ মানে আমি 7 পাম। এইটো সোয়া আমি এনেকৈ লিখিব পাৰো x স্কয়াৰ প্লাস 1/x হোল স্কয়াৰ, 1 ৰ ওপৰত স্কয়াৰ কৰিলে 1 পাবা, x ৰ ওপৰত কৰিলে x পাবা। আমি আকৌ এইটো ফৰ্মত লিখিব পাৰো কি হ'ব a প্লাস b হোল স্কয়াৰ মাইনাস 2ab, এইটো ইকুয়াল টু 7 দিয়া আছে। ইয়াতে a কি দিয়া আছে তোমালোকৰ x, তাৰ মানে x প্লাস 1/x হোল স্কয়াৰ মাইনাস 2ab, a মানে দিয়া আছে x আৰু b মানে দিয়া আছে 1/x ইকুয়াল টু তোমালোকৰ 7। এতিয়া চোৱা x প্লাস 1/x হোল স্কয়াৰ মাইনাস x কেনসেল 2 ইকুয়াল টু 7, x প্লাস 1/x হোল স্কয়াৰ মাইনাস টু তোমালোকৰ হোফালে গলে প্লাসত পাবা, x প্লাস 1/x হোল স্কয়াৰ 7 আৰু 2 প্লাস কৰিলে 9 পাবা। সোয়া এইটো স্কয়াৰ আছে হোফালে লৈ গলে কি হ'ব তোমালোকৰ ৰুট ওভাৰ হ'ব, স্কয়াৰ আছে হোফালে লৈ গলে ৰুট ওভাৰ পাবা। x প্লাস x সোয়া 9ৰ বৰ্গমূল কৰিলে তোমালোকে কি পাবা, 9ক আমি লিখিব পাৰো 3 ইনটু 3, তাৰ মানে 3 লিখিব পাৰো। এতিয়া x প্লাস 1/x মানে আমি 3 পালো, আমাক ওলাব দিছে কি তোমালোকৰ এইটো ওলাব দিছে। ঠিক আছে, এইটো যেহেতু ওলাব দিছে আমি সোয়া ইয়াতে অলপ ৰাফ কৰি লও, a প্লাস b হোল কিউব ইকুয়াল টু লিখিব পাৰো যে তোমালোকৰ কি লিখিব পাৰো a কিউব প্লাস
a কিউব প্লাস b কিউব দুটা ফর্মুলা আছিল আমি দ্বিতীয় ফর্মুলাটো ব্যবহার করিম প্লাস 3ab a প্লাস b ঠিক আছে এটো আমি ব্যবহার করিম আচ্ছা a কিউব প্লাস b কিউব তো রাখি দিলু এটো তোমালোকৰ বাওফালে আনিলে কি পাবা মাইনাসত পাবা 3ab a plus b equal to a কিউব plus b কিউব ঠিক আছে এতিয়া চাবা আমি এইটো ইয়াৰ দৰে বনাব চেষ্টা কৰিম আমাৰ একচুয়ালি কি দি আছে x কিউব plus 1/x কিউব ঠিক আছে এইটো ফৰ্মত বনাম সোয়া x কিউব plus 1/x x কিউব তো আমি কি লিখিব পাৰো ইয়াৰ ওপৰত এনেকৈ কিউব লিখিব পাৰো হয় নাই এটা আমি লিখিব পাৰো 1 এর উপৰত কিউব কৰিলে 1 আহিব x এর উপৰত কিউব কৰিলে x কিউব পাবা এতিয়া এইটো আমি ফর্মুলা লিখিব পাৰো a কিউব প্লাস b কিউব মানে a প্লাস b হোল কিউব তাৰ মানে তোমালোকৰ x প্লাস 1/x হোল কিউব মাইনাস 3 a মানে কি হ'ব x আৰু b মানে 1/x a প্লাস b মানে হ'ব x প্লাস 1/x ঠিক আছে এতিয়া সোয়া x প্লাস 1/x কিউব তাৰ মানে তোমালোকৰ 3 কিউব মাইনাস এটো কি হ'ব ক্যান্সেল 3 * 1 3 x plus 1/x মানে তোমালোকৰ কি হ'ব 3 এতিয়া 3 কিউব 3 * 3 * 3 কিমান পাবা 3 * 3 9 9 * 3 তোমালোকৰ 27 মাইনাস কি হ'ব 9 এতিয়া 27 এর পৰা 9 বাদ দিলে তোমালোকে কিমান পাবা 18 পাবা এটো হ'ব তোমালোকৰ आंसर তোমালোকে যেহেতু চৰাইদেউৰ পৰা চাই আছে তোমালোকে জনাবাচোন পাৰিছিলা নে নাই নেক্সটটো নেক্সট তোমালোকৰ চৰাইদেউৰ 55% তো সো এইটো কোশ্চেন ইমান ভালকে দেখা না যায় কাৰণে মই ইয়াতে লিখি লৈছো কোশ্চেনটো তোমালোকৰ দিয়া আছে যে ABC এটা ত্ৰিভুজৰ B আৰু C সমদ্বিখণ্ডক দুডাল B কোণটোৰ আৰু C কোণটোক সমান সমানভাৱে ভাগ কৰা বাহুটো কি কৰিছে O বিন্দুত কাটিছে প্ৰমাণ কৰিব দিছে BOC = 90 + 1/2a চাবা আমাৰ দিয়া কি আছে given ত্ৰিভুজ ABC কি হ'ব B কোণ O B আৰু C কোণৰ সমদ্বিখণ্ডক হ'ব মানে সমান সমান ভাবে ভাগ কৰিছে সমদ্বিখণ্ডক মানে সমান সমান ভাবে ভাগ কৰে বা কাটিছে হল আমাক প্ৰমাণ কৰিব লাগে প্ৰমাণ ইয়াৰ পৰা সলিউশনটো স্টাৰ্ট হৈছে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে BOC = 90 + 1/2a হ'ব প্ৰমাণটো চাবা ত্রিভুজ ABC মই ইয়াতে ABC ত্রিভুজটো আঁকি ললো ইয়াতে চাবা তোমালোকে আকো আঁকিব নালাগে ABC হল এটো ত্রিভুজত তিনিটা কোণৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী এংগেল A plus এংগেল B plus এংগেল C = 180 চাবা আমাক প্রুফত লাগে 1/2a ঠিক আছে আমি 1/2 গোটেই কেটাত ইনটু কৰি দিম 1/2a plus 1/2b plus 1/2 তোমালোকৰ C = 1/2 180 হল এতিয়া সোয়া তোমালোকৰ লাগে 1/2b plus 1/2c তো রাখি দিলো 2 এর কাটি দিয়া কি হ'ব না 18 এর মাজত 9 0 এর মাজত 0 তার মানে 90 এই 1/2 টু প্লাসত আছিল এটো সাইডত আনিলে মাইনাস ঠিক আছে এটা সাইডত আছে আমি এটা সাইডত ললো ইয়াতে প্লাস আছে মাইনাস আছে এটো পিছত আমি মিলাম এটো তোমালোকৰ গল এক নং নাম দিবা এতিয়া ত্রিভুজ তোমালোকৰ এই মাজৰ ত্রিভুজটো লম BOC এটো ত্রিভুজ লম ইয়াতে আঁকি দিছো তোমালোকক BOC ত্রিভুজ BOC কি পাবা সোয়া তোমালোকৰ এই B কোণটো কিন্তু আধা হৈ আছে ঠিক আছে সমদ্বিখণ্ডক মানে কি আধা আধা কৰিছে আমি এটো এই দুটা কোণ কি কোণ B কোণৰ আধা এটো কোণ কি হ'ব B কোণৰ আধা এটো কি হ'ব B কোণৰ আধা মানে 1/2b
আমি লিখিম যে এইটো কোণ মানে কি লিখিম 1/2b প্লাস এইটো কোণ মানে কি হ'ব 1/2c হল আৰু এইটো কোণৰ নাম কি হ'ব BOC প্লাস BOC ইকুয়াল টু কি পাবা তোমালোকে পাবা 180 কারণ ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 এইটো বি কোণ নহয় এইটো বিৰ আধা কোণ সেইকাৰণে 1/2 লিখিছো এইটো সি কোণৰ আধা সেইকাৰণে 1/2 সি লিখিছো হ'ব এতিয়া এক নঙত 1 নঙৰ পৰা আমি বহাই দিম 1/2b প্লাস 1/2c মানে কি হয় 90 মাইনাস 1/2a এই দুটা মিলি আমি বহাই দিম 90 মাইনাস 1/2 এঙ্গেল a প্লাস তোমালোকৰ BOC ইকুয়াল টু 180 এতিয়া চাবা BOC তো ৰাখি দিয়া 180 90 প্লাসৰ আছে মাইনাসত হ'ব এটো মাইনাসত আছে সোফালে লৈ গলে প্লাসত পাবা হল কি হ'ব 180 ৰ পৰা 90 বাদ দিয়া 90 পাবা এটো পাই গলা 1/2 এঙ্গেল a তোমালোকৰ এটো প্ৰুফ কৰিব দিছে BOC এটো প্ৰুফ কৰিব দিছে তোমালোকৰ সোয়া এটো প্ৰুফ কৰিব লাগিছে আমাৰ প্ৰুফটো কমপ্লিট হল আৰু এটা তোমালোকৰ কমন পৰা নাই হেটো হল 62 নম্বৰটো হেটো কৰি দিছো মই চাবা তোমালোকৰ চৰাইদেউ ডিস্ট্ৰিক্টৰ কোশ্চেন হয় এটো তোমালোকে চাবা এটো একচুয়ালি আছিল তোমালোকৰ তা সামন্তৰিকৰ মাজত দি আছিল হেতৰে আধা কৰি দিছে তোমালোকক চাবা চিত্ৰত কৈছে ত্ৰিভুজ ABCৰ A বিন্দুৰ পৰা A বিন্দুৰ পৰা AD মধ্যমা মানে এই D বিন্দুটো BC ৰ মাজত আছে ঠিক আছে মধ্যমা E আৰু এই AD ৰ মধ্যমা কি আছে তোমালোকৰ E BE F বিন্দুত বৰাই দিয়া হল এনেভাবে বৰাই দিয়া হল যাতে এইটো আৰু এইটো সমান্তৰাল হয় BF তোমালোকৰ সমান্তৰাল এই মাজৰ চিহ্নটো কি ক'ব সমান্তৰাল DK প্ৰমাণ কৰিব দিছে AF ইকুয়াল টু 1/3 AC চাবা আমাৰ গিভেন কি আছে হেতু লিখি লম গিভেন আছে যে AD আৰু D BC ৰ মধ্যমা হ'ব মধ্যমা আমাক দিয়া আছে আৰু দিয়া আছে যে BF তোমালোকৰ সমান্তৰাল দিয়া আছে DK আমাক প্ৰুফ কৰিব লাগে বা প্ৰমাণ কৰিব লাগে AF equal to 1/3 AC প্ৰমাণটো চাবা প্ৰথমতে আমি ত্ৰিভুজ লম তোমালোকৰ BCF এটো ত্ৰিভুজ লম কোনটো ত্ৰিভুজ লম BCF আকি দিও তোমালোকে আকো আকিব নালাগে BCF মাজতে কোন আছে তোমালোকৰ D বিন্দুটো আছে আৰু K বিন্দুটো আছে ঠিক আছে D আৰু K এটো আছে তোমালোকৰ BCF আৰু DK টো ৰাখি দিলু এটো ত্ৰিভুজ পাম আমি ত্ৰিভুজ BCF ত তোমালোকৰ কি দি আছে BF দি আছে তোমালোকৰ DK ৰ লগত সমান্তৰাল আৰু কি কৈছে যে D বিন্দুটোৰ তোমালোকৰ BC ৰ মাজৰ বিন্দু D BC ৰ মধ্যবিন্দু তেন্তে কি পাবা তোমালোকৰ K টো কি হ'ব এটো সমান্তৰাল আৰু D টো যদি মধ্যবিন্দু হয় K টো তোমালোকৰ মধ্যবিন্দু হ'ব মধ্যবিন্দুৰ উপবদ্ধমতে অতএব KFC ৰ মধ্যবিন্দু ইয়াৰ পৰা আমি কি ক'ব পাৰো যে FK আৰু FK আৰু KC তোমালোকৰ সমান মাজত আছে যেহেতু FK ইকুয়াল টু তোমালোকৰ KC এটা আমি 1 নং বুলি দিলাম এতিয়া দ্বিতীয় ত্ৰিভুজটো আমি লম কোনটো ত্ৰিভুজ লম আমি ADK তোমালোকৰ ত্ৰিভুজটো লম ADK ই বিন্দুটো মধ্যমা বুলি লম আমি তোমালোকৰ লম AD ইয়াতে K আছে ইয়াতে তোমালোকৰ ই বিন্দুটো আছে এটো সাইডত তোমালোকৰ F বিন্দুটো আছে ঠিক আছে এতিয়া আমি লিখিলাম ত্রিভুজ ADK
কেত তোমালোকৰ কি আছে চাবা এই গোটেই বাহুটো তোমালোকৰ ইয়াৰ লগত সমান্তৰাল হলে এই আধাখিনিও সমান্তৰাল হ'ব মানে এই গোটেই বাহুটো যদি ইয়াৰ লগত সিধা সিধা থাকে এই আধাখিনিও সিধা সিধাই থাকিব আমি লিখি দিম বিএফ সমান্তৰাল ডিকে অতএব তোমালোকৰ ইএফও কি হ'ব তোমালোকৰ সিধা সিধা হৈ যাব ডিকেৰ লগত ডিকে সমান্তৰাল চিহ্ন ইএফ সমান্তৰাল তোমালোকৰ ডিকে হল আৰু আমাক কি কোৱা আছে যে ই বিন্দুটো এডিৰ মধ্যমা ই এডিৰ মধ্যমা তেনেহলে কি পাবা এফ টো কি হ'ব অতএব এফ টো একের মধ্যমা হৈ যাব একের মধ্যমা আমি কি কব পাৰো যে কে এফ আৰু এ এফ সমান হ'ব তোমালোকৰ এ এফ ইকুয়াল টু আগতে তোমালোকৰ চোৱা এফ কে লিখিছো এনেহলে এফ কে লিখিম এ এফ আৰু এফ কে তোমালোকৰ সমান 2 ঠিক আছে 1 আৰু 2 ৰ পৰা চোৱা কি পাবা 1 আৰু 2 ইমপ্লাইজ সো এ ইকুয়াল টু এ এফ ইকুয়াল টু এফ কে লিখি ললো 2 নম্বৰ পৰা আৰু এফ কে ৰ মান কি হয় কে সি ৰ লগত সমান তোমালোকৰ কে সি মানে তিনিওটাত কি হল সমান হৈ গল এতিয়া চাবা এটো ইকুয়াল হল এতিয়া ইয়াতে চোৱা ছবিটো চোৱা এসি ইকুয়াল টু কি লিখিব পাৰি এএফ প্লাস এফকে প্লাস তাৰমানে তোমালোকৰ ইখিনি প্লাস তোমালোকৰ কেসি তিনিওটা লিখিব পাৰি চাবা এতিয়া আমাৰ প্ৰমাণ কৰিলো যে তিনিওটা সমান আমাৰ লাগে এএফ লাগে আমি বাকি দুটাৰ ঠাইত আমি কি বহাই দিম এএফ বহাই দিম মানে এএফ ৰ মান এফকে ৰ সমান এএফ ৰ মান কেসি ৰ সমান আমি এসি লিখি দিলো তো এএফ আমি এএফ এ ৰাখিম এফকে ঠাইত কি বহাম এএফ কেসি ঠাইত কি বহাম এএফ সো কি পালা এসি ইকুয়াল টু এটা দুটা তিনিটা তাৰমানে তিনিটা এএফ ঠিক আছে এতিয়া এই তিনিটো তোমালোকৰ পূৰণ আছে এটা সাইডত আহি কি হ'ব হৰণ হ'ব এএফ হল তাৰমানে 1/3 এসি এটো আমাক প্ৰুফ কৰিব দিছে এএফ ইকুয়াল টু 1/3 এসি তোমালোকৰ প্ৰমাণটো কমপ্লিট হল চাবা এটো আমাক প্ৰুফ কৰিব দিছে এএফ ইকুয়াল টু 1/3 এসি তোমালোকৰ ভিডিওটো চাই ভাল পালে তোমালোকৰ নিজৰ সমনীয়ৰ সৈতে শেয়াৰ কৰি দিবা যিহতে চৰাইদেউৰ পৰা চাই আছা আৰু যিহতে ব্লেক ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে কোৱেশ্চন বিলাক লিখি ৰাখিবা তোমালোকৰ ফাইনালত কামত আহিব